তোমালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। তাৰপিছত আজি আমি আৰম্ভ কৰিম 4 অনুশীলনী 1.4 আমাৰ 2 আৰু 3 টো আছে। তাৰপিছত তোমালোকে গ্ৰুপত জয়েন হৈছা নে কমেন্ট কৰি জনাবা। গ্ৰুপত সোনকালে জয়েন হৈ লোৱা, ভাল হ'ব তোমালোকৰ কাৰণে, আপডেট বিলাক পাই থাকিবা। আৰু এমসিকিউ মই গ্ৰুপত বিশেষকৈ আপলোড কৰিম আৰু তোমালোকক ইয়াতো আমি ভিডিঅটো আকাৰ দিয়া হ'ব বাৰু এমসিকিউ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো কি কৈছে সেইটো আগত শুনি লওঁ। ওপৰৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱাব লাগিব। এতিয়া আমি পাইছিলো দশমিক বিস্তৃত আমি যে কৰিছিলো সেইখিনি আমি কি আকাৰত আছিলে, 2 to the power n into 5 to the power m আকাৰত আছিলে। এক্সাম্পল হিচাপে আমি ধৰিলো 8 টোকে ধৰিলো 8 17 টো। এতিয়া আমি যে কৰিছিলো 2 4 গুণ 8 2 2 গুণ 4। এতিয়া এটো কি হত আহিল 3 কিউবত আহি গল। এটো যে পাইছিলো আমি এটো আমি কি কৈছিলো, এই অংকটো হৈছে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত, ইয়াৰ শেষ আছে। গতিকে এটো আমি দশমিক যে পৰিসমাপ্ত হয় সেইটো আমি দশমিকত লিখি দেখুৱাব লাগিব যে কেনেকে দশমিকত পৰিসমাপ্তি হয়। ঠিক আছে, এটা এইখিনি এটা তাৰ আমাৰ 1 নম্বৰৰ কেইটা আছিলে পৰিসমাপ্তি হৈছিলে তোমাৰ 1 নম্বৰটো 2 নম্বৰটো 3 নম্বৰটো, তাৰ পিছত আহিলে 6 নম্বৰটো, তাৰ পিছত আহিলে 8 নম্বৰটো 9 নম্বৰটো 1 2 3 4 5 6 এই 6টা পৰিসমাপ্তি হৈছিলে। বাকি কেটা পৰিসমাপ্তি নাছিলে, নিৰৱধি পৌনপৰিক আছিলে বা অপৰিসীমিত আছিলে, অপৰিসমাপ্তি আছিলে। এতিয়া এই কেটা আমি দশমিকত কেনেকে যে দশমিক বিস্তৃতি পৰিসমাপ্ত সেইটো আমি বুজাই লিখিব লাগিব। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিম 1 নম্বৰটোৰ পৰা। কি আছিলে প্ৰথমে লিখি থৈ দিও সেকেন্ড। তোমালোকে অলপ বেগ হৈ চালে গম পাবা, আমি যিখিনি আগৰ ভিডিঅ'ত শিকাইছিলো তাত চালে গম পাবা পৰিসমাপ্তি কেইটা হৈছিলে। 1 2 3 6 8 9 এই 6টা আমি কৰিম। একেবাৰে সহজ টান নহয়, তোমালোকে চাই থাকা। দশমিক বিস্তৃতি আমি কেনেকে উলিয়াম। প্ৰথম আমি 1 টো ললো, এটো হৈছে 2 1 টো ললো। 2 1 টোত আছে 13/3125। প্ৰথমে আমি ইয়াৰ আগৰ নিচিনাকৈ উৎপাদকটো জানি ল'ব লাগিব। উৎপাদক নজনাকে নহব। 3 1 2 5 ক 5 আছে যে 5 ৰে যাব 5 6 5 6 গুণ 30 5 25 125। ঠিক আছে, এতিয়া ইয়াক আমি 5 ৰে কৰিলে কিমান পাম 125। 125ক 5 ৰে কৰিলে 25, 25ক 5 ৰে কৰিলে 5। আমি 5 কেইটা পালো 5টা 5 পালো। ঠিক আছে, 5টা 5 পালো। এতিয়া আমি লিখিব লাগিব, আমি 5টা 5 লিখিও কৰিব পাৰিম বা আমি লিখিলো ডাইৰেক্ট 5 to the power 5 দিও আমি অংকটো কৰিব পাৰো। ঠিক আছে, এতিয়া আমি দশমিকত দিবলৈ হলে আমি কি আকাৰত ল'ব লাগিব, প্ৰথম এইটো আকাৰত ল'ব লাগিব 2 to the power n into 5 to the power m। ঠিক আছে, এইটো ললে আমি অংকটো সুবিধা হ'ব। এতিয়া 5ৰ মান যিমান আছে আমি 2ৰ মানো সিমানে দি ল'ব লাগিব, তেতিয়াহে 5 2 10 হ'ব। 10 অৰ্থাৎ তাৰ পিছত আমি শূন্যলৈ যাব পাৰিম। ঠিক আছে, কাৰণ এনে কৰিলে নোলাব। আমাৰ 10 অংকটো হ'বই লাগিব, তেতিয়া আমি পইণ্টত লিখিব পাৰিম, নহলে নোৱাৰিম। এটা 5 টো অকল হলে কিমান হলকে গৈ ইমানখিনি হৈ যাব, তেনেকে কৰিলে অংকটো নিমিলিব গৈ পেলাই। গতিকে আমি 0 কৰিবই লাগিব। গতিকে ইয়াত আমি 2 ক 5 দি 2 to the power 5 into ওপৰটো দিব লাগিব 2 to the power 5। আমি এনেকে লিখিব লাগিব।
এনেকৈ লিখাৰ পিছত এইটো পালোঁ আমি এইটো এই দুটা পূৰণ কৰিলে 10 হৈ গ'ল ওপৰত যেতিয়া পাৱাৰ থাকিব তেতিয়া এই দুটা পূৰণ কৰি পেলাই 10 পালোঁ 10 হ'ল তো পাৱাৰে থাকি গ'ল 5 মানে 5 অৰ্থাৎ 5টা 0 ঠিক আছে তাৰপিছত আমি এইটো পূৰণ কৰিম এইটো পূৰণ কৰিলে আমি পাম এইটো পূৰণ কৰিলে আমি পাম তোমালোকে পূৰণটো এক্সট্ৰা কৰি চাবা এটা পূৰণ বিশেষকৈ পূৰণ কৰি থাকিলে সময়টো নষ্ট হৈ গৈ থাকিব গতিকে এইটো পূৰণ কৰি এইটো হয় নে নহয় তোমালোকে উলিয়াই ল'ব পাৰিবা এতিয়া 416 হ'ব এইটো পূৰণ কৰিলে এইটো তোমাৰ 5 এইটো কি কয় 2 5টা আমি এক্সট্ৰাকে পূৰণ কৰি ল'ব পাৰিম তেনেকৈ পূৰণ কৰি লৈ তাৰপিছত এইটো লগত আমি পূৰণ কৰি দিম ঠিক আছে তেনেকৈ তোমালোকে কৰি উলিয়াব পাৰিবা তাৰপিছত এতিয়া আমি ইয়াৰ সমাধানটো কি হ'ব ইয়াৰ সমাধানটো হ'ব এতিয়া 5টা 0 আছে অৰ্থাৎ 5.0 পৰা গন্তি কৰি পেলাই 5 নম্বৰ দিব লাগিব গতিকে অলৰেডি 416 আছে গতিকে 5টা শূন্য আছে 1 2 3 4 5 দশমিক ইয়াত আহিব 5টাৰ পিছত আৰু 5টাৰ আগত তাৰ আগত আমি শূন্যটা দি দিব পাৰোঁ দেখাত ভাল লাগিব ঠিক আছে উত্তৰটো এনেকৈ উলিয়াব লাগিব গোটেইখিনি একেবাৰে সহজ প্ৰচেছ টান নহয় ইয়াত কিবা বুজি পাইছানে নহ'লে তোমালোকে আৰু এটা শ্বৰ্ট ফৰ্ম কৰিব পাৰা ধৰা এনেকৈ কৰি পেলাই 2 পূৰণ 2 পূৰণ 2 পূৰণ শ্বৰ্ট ফৰ্ম নহয় লং ফৰ্ম হৈ যাব 2 পূৰণ 4 1 2 3 4 5টা তাৰপিছত তোমালোকে 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5টা হ'ল আকৌ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ এনেকৈ কৰিও কৰিব পাৰে এনেকৈ কৰিব লাগিব কৰিলে তোমালোকে এনেকৈ কৰিলে বহুত লং হৈ যাব গৈ পেলাই সেইটো কাৰণে ইমান প্ৰয়োজন নাই 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 তেনেকৈ এই সৰুকেইটা প্ৰথমে কৰি ল'বা তাৰপিছত গৈ পেলাই এইটোৰ লগত কৰি দিবা ওলাই যাব অংকটো ঠিক আছে গতিকে ইমান দীঘলীয়াকৈ লিখিব নালাগে জেগাও ঢেৰ লাগে গতিকে কিউব মাৰি দিলে হৈ গ'ল এতিয়া 5টা যেতিয়া আছেই একে সমান ল'ব লাগিব প্ৰতিটো অংকৰ মনত ৰাখিব যে ইয়াত 5 টু দি পাৱাৰ 5 লৈছোঁ কাৰণে বেলেগতো ল'ব লাগিব তেনেকুৱা নহয় ইয়াত যিটো পাৱাৰ থাকিব সেইটো পাৱাৰটো ইয়াত দিব লাগিব সেইটো মনত ৰাখিব পাৱাৰ যিটো ইয়াত আহিব সেইটো ইয়াতো হ'ব মানে আমি সেম কৰি ল'ব লাগিব তেতিয়া অংকটো তেতিয়া শুদ্ধ হ'ব এটা এনেকৈও লিখিব পাৰা তোমালোকে ইচ্ছা কৰিলে দীঘলীয়াকৈ যদি মন যায় কাৰোবাৰ দীঘলীয়াকৈ লিখিব হ'লে দীঘলীয়াকৈ তোমালোকে লিখি ল'ব পাৰা তাত একো প্ৰব্লেম নাই ধুনীয়াকৈ দীঘলীয়াকৈ লিখি ল'ব পাৰা এতিয়া তোমালোকে এইখিনি বুজি পাইছা নিশ্চয় সুন্দৰকৈ একো জটিল নহয় একেবাৰে সহজ প্ৰশ্ন বাস্তৱ সংখ্যা আজি শেষ হ'ব নোৱাৰিলে কমেণ্ট কৰিবা তোমালোকে হোৱাটছএপত গৈ পেলাই কমেণ্ট কৰিবা যে আকৌ যদি ৰিপিট কোনোবাটো বুজাই দিব লাগে ৰিপিটকৈ তেতিয়া তাৰ কাৰণে এক্সট্ৰা ভিডিঅ' বা হোৱাটছএপতে যদি হয় মই তেনেকৈ বুজাই দিম যদি অসুবিধা হয় তোমালোকৰ কাৰণে এইটো নোট কৰি লোৱা হ'ল তোমালোকে এতিয়া আমি তোমালোকে নোট কৰি লোৱা এতিয়া নেক্সটলৈ যাম আমি এতিয়া আমাৰ অপচন আছে 2 নম্বৰটো কৰিম এতিয়া 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে 8 17 ঠিক আছে 17/8 এতিয়া 8টো 2 দুগুণ 4 2 দুগুণ 4 ঠিক আছে এইটো আমি শৰ্ট ফৰ্মতে লিখিম তোমালোকে ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰা প্ৰথমে এনেকৈ লিখিব ল'ব পাৰা দীঘলীয়া হ'ব এনে কোনো কথা নাই কাৰণ তোমালোকে কিউব লিখিলেও বুজি পাবই সকলোৱে কাৰণ এইটো তোমালোকে এইটো নিলিখিলে বুলি যে তোমালোকক নম্বৰ নিদিব তেনেকুৱা কোনো কথা নাই দিবই তোমালোকে একেলগতে লিখিব পাৰা গতিকে মই মুচি দিছোঁ দীঘলীয়া হৈ যায় কাৰণে ইমান দীঘলীয়া কৰিবৰ কোনো প্ৰয়োজন নাই 2 কিউব এতিয়া 2 কিউব আছে ইয়াত আমি কি লিখিব লাগিব এতিয়া 2 দি পাৱাৰ n ইনটু 5 দি পাৱাৰ m এইটো প্ৰচেছত গ'লে তোৰ মান কিমান আছে তোৰ পাৱাৰ কিমান আছে 3 আছে গতিকে 5 ৰ পাৱাৰ 3 দি ল'ব লাগিব তাৰপিছত ইয়াতো 5 ৰ পাৱাৰটো সেম দি দিব লাগিব একেই হ'ব তেতিয়া এতিয়া আমি এটো 10 কিউব 10 কিউব হৈ গ'ল এটা এইটো পূৰণ কৰিব লাগিব এইটো পূৰণ কৰিলে কিমান হ'ব এইটো পূৰণ কৰিলে তোমাৰ 2125
2125 হ'ব মই কৰি থোৱা আছে কাৰণে কৰি দিছোঁ 2125 মই পূৰণখিনি আগতে ৰেডি কৰি লৈছোঁ কাৰণ এইখিনি সময় নষ্ট হৈ যায় পূৰণ এইটো পিছত সিটো কৰি থাকিলে এতিয়া 5ৰ পিছত 5 এনেকৈ 5টা 5 পূৰণ কৰি তাই দেখুৱাবলৈ সময় লাগে গতিকে শ্বৰ্ট ফৰ্মত মই কৰি গৈ আছোঁ তোমালোকে পূৰণটো নিজে কৰিবা আৰু পূৰণ কৰিবলৈ শিকি লওঁ ভালকৈ কাৰণ এইটো পূৰণ কৰা এতিয়া 10ত পাই পেলাই এতিয়া ক্লাছ 10ত পাই যদি তোমালোকক পূৰণ শিকাই থাকোঁ সেইটো ভালো নালাগে আৰু সেইটো কোনো কথা নহয় কাৰণ তোমালোকে যেতিয়াৰ পৰাই অংক কৰিব লৈছা শিকিছা তেতিয়াৰ পৰাই পূৰণ পাৰিছাই ক্লাছ 5ৰ পৰা ধৰাচোন তোমালোকে ক্লাছ 5ৰ পৰাই বুলি কৈছোঁ তাৰ আগৰ পৰা পাইছা পূৰণ আৰু 8 9ত কমন পূৰণ লাগিয়ে থাকে গতিকে এতিয়া যদি পূৰণে শিকাই থাকোঁ বাকী অংক কেতিয়া শিকাম এতিয়া ইয়াত 10 কিউব আছে অৰ্থাৎ 3টা 0 ল'লে আমি 3টা সংখ্যাৰ ইফালে আমি দশমিক পাতিম 2 1 2 5 পাতি ল'লোঁ এতিয়া 3টা 0 হ'লে 1 2 3 3টা 0 আমি হেৰি কৰি দশমিকটো বহাই দিব লাগিব উত্তৰ এইটো দশমিকত আমি দেখুৱাব লাগে দশমিকক আমি দেখুৱাই দিছোঁ ঠিক আছে পাতি লোৱা আৰু কিবা বুজিব বাকী থাকিলে তোমালোকে জনাবা ধুনীয়াকৈ পাতি লোৱা এতিয়া আমি 3 নম্বৰটো কৰিম যিসকলৰ লিখাত লেট হৈ আছে তেওঁলোকে স্ক্ৰীনশ্বট মাৰি পেলাই ভালকৈ বহি একদম এ টু জেড এখন বহি ল'বা বহি লৈ পেলাই গোটেইখিনি কৰি যাবা তোমালোকৰ সুবিধা হ'ব এইবিলাক সৰু সৰু প্ৰশ্ন ঠিক আছে এতিয়া আমি 3 নম্বৰটো কৰিবলৈ যাম 3 নম্বৰটোত আছে 64/455 এটা 455 আমি উৎপাদক উলিয়াই ল'ম পাছেৰে যাব তো অংকটো কিবা ভুল আছে নেকি বাৰু সেকেন্ড 4552 এক সেকেন্ড আমাৰ অকণ মিষ্টেক হৈ গ'ল এইটো একচুয়ালি নহয় এইটো দশমিক 20ত এইটো পৰিসমাপ্ত নহয় দশমিক 20ত পৰিসমাপ্ত এইটো নহয় এইটো 3 নম্বৰটো নহয় একচুয়ালি তোমালোকে আগত চাই ল'বা 3 নম্বৰটো নহয় আমি এৰি 4 নম্বৰটো লম 4 নম্বৰটো হয় 4 নম্বৰটো আছে 1600 15/1600 ঠিক আছে এইটো কিহৰে গৈ আছে এইটো তোমাৰ উপৰে কটাকটি যায় নেকি আমি চাই ল'ব পাৰিম 5 ছেৰে 5 3 গুণ 15 5ৰে কৰিলে 320 ঠিক আছে 320 এতিয়া আমি 3/320 তো আমি ইয়াক উলিয়াই লম 5ৰে কৰিলে 5 3 গুণ 5 6 গুণ 30 হাতে গ'লে 5 2 থাকিল 2 20 20 লৈ 5 4 20 এতিয়া কৰিলে 2 ৰে যদি কৰো 2 3 গুণ 6 2 গুণ 4 এতিয়া আমি 2 ৰে কৰে 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 4 1 2 3 4 5 6 এটা আমি কি পাম 2 6টা পাম 5 এটা ঠিক আছে এটা আমি পালো 2 to the power 6 into 5 3 এতিয়া আমি আমি দশমিকত ল'ব লাগিব এই দুটা পালোৱে এতিয়া আমি কেনেকৈ আমি কৰিম এইটো চোৱা এইটো আমি পাইছো হে উৎপাদক উলিয়াই পেলাই এতিয়া আমি সেম কৰি ল'ব লাগিব মানে এতিয়া এনে তোমাৰ 10ৰ পৰা ইফালে এইটো কি বুলি কয় এইটো 10 to the power 6 হৈ আছে তেনেকৈ নহব ইয়াতো কৰিব লাগিব ইয়াতো মান বহাব লাগিব অকল এইটো যে 10 হৈ আছে বুলি ক'লে আমি ইয়াতে কৰি দিম তেনেকৈ নহব 10 যদি কৰো আমি ইয়াত 0 আগত এটা 0 লগাই পেলাই দশমিকটো দি দিলে হৈ যায় কিন্তু তেনেকৈ নহব কাৰণ ইয়াতো পইণ্টটো আমি দিবই লাগিব গতিকে ইয়াত 5 আছে
দেই এটা ছয় ছয় সেম সেম কৰি ল'ব লাগিব মনত ৰাখিব সেম সেম ইয়াৰো ইয়াতো সেম সেম হ'ব লাগিব গতিকে আমি ইয়াৰ যিটো পাৱাৰ আছে ইয়াত পাৱাৰটো কৰিব লাগিব পাৱাৰটো কৰিলে 5d পাৱাৰ 5 ইয়াতো 5d পাৱাৰ 5 দিব লাগিব 6 নহয় কিন্তু ইয়াত এটা আছে যে হেতু কাৰণে ইয়াৰ পাৱাৰটোহে মেচিং কৰিব লাগিব যিটো ইয়াতে বহুৱাম আমি হেতু ইয়াত দিব লাগিব ঠিক আছে এতিয়া আমি এটো লিখিম শর্ট ফর্মত এটো এটা প্লাস হৈ যাব পাৱাৰ আছে কাৰণে 6 সৰি 5d পাৱাৰ 6 হল 6 হল পাৱাৰ সেম সেম কৰি ললো তাৰ পিছত এটো এটা আমি পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি পাম 9325 ইমানটো পাম আমি 9325 পাম এতিয়া এটো আমি 10 হৈ গল 10 হোৱাৰ লগে লগে এতিয়া পাৱাৰ 6 আহিলে এতিয়া ইয়াত 9325 এতিয়া আমি 6টা শূন্য অৰ্থাৎ 6টা সংখ্যাৰ আগত আমি 0 টো দিব লাগিব গতিকে 9325 আছে 1 2 3 4 5 6 এটো এনেকে দিব লাগিব যেতিয়া এই 4টা আছে যদি একো নাথাকে আমি 0 লগাই পেলাই পইণ্টটো দিব পাৰিম ঠিক আছে Actually, অংকটো কিটা অখন মিস্টেক হৈ আছে এটো মই অংকটো মই পুৰটো কৰি থোৱা আছে তো এটো কাৰণে মানে আগতীয়াকে মোৰে মিস্টেক হল এটো 7 হ'ব পুৰটো তোমালোকে নিজে নিজে কৰি চাবা মই পুৰটো মানে আগ মুহূৰ্তত কৰি পেলাই বহি লিখি ৰাখিছো যাতে পুৰণ কৰোতে সময় না লাগে পুৰণটো কৰি থাকিলে সময় লাগি যায় ন অংক কৰোতে গতিকে পুৰণটো কৰি মই উলিয়াই থোৱা আছে কাৰণ এইবিলাক পুৰণ কৰি থাকিবলৈ বহুত সময় লৈ ল'ব গতিকে এটা পুৰণ কৰি থাকা সময় নহয় হেতু কাৰণে মই আগতে ৰেডি কৰি ৰাখিছো পুৰণ কেটা এটা ধৰণৰ হ'ব ইয়াতটো বুজিবলৈ বাকি নাই থাকে এটো যেতিয়া ওপৰত কটাকটি যাব পাৰে কিবা এটা সংখ্যা তেতে কটাকটি কৰি দিব লাগে তেতে আমাৰ সৰু হৈ যায় আমাৰ ভাৰটো কমি যায় তাৰ পিছত আমি এই সৰুটো যদি একেবাৰে সৰু হৈ যায় তেতে টেনচন নাই কিন্তু এনেকা যদি আকৌ ডাঙৰে থাকে তেতে আমি হেতু উৎপাদক কেটা উলিয়াই ললো আৰু উৎপাদক যদি উলিওৱা নিজৰ বহিখনতে উলিওৱা তো এনেকে গোলচিনটো দি দিবা তাতে এটো সেভ হৈ থাকে তাৰ পিছত পাৱাৰ কেটা সমান কৰি ল'ব লাগিব এই পাৱাৰ দিয়া কথাটো বিশেষকৈ মনত ৰাখিবা এইটো যে এটো অলৰেডি 2 টু পাৱাৰ 6 ইনটু 5 আছে গতিকে 5 এটা আছে এতিয়া আমি 5 আগো লব লাগিব মানে আমি 6টা 6 পাৱাৰ কৰিব হলে 5 টু পাৱাৰ 6 কৰিব হলে ইয়াত 5 টু পাৱাৰ 5 টো লব লাগিব আৰু সেম টু ইয়াত দিব লাগিব গতিকে এই মেথডটো বুজি ললে হ'ল বাকি একো নাই অংক একেবাৰে সহজ এই কথাটোই অকমান মন দিবলগীয়া কথা যে এইটো আছে বুলি এটা আছে বুলি যে আমি ইমানখিনি পাই গলো বুলি যে কৰি দিম হেতু নহয় কিন্তু পাৱাৰটো ইয়াতো দিব লাগিব যিটো পাৱাৰ তলত দিব লাগিব ওপৰটো দিব লাগিব গতিকে কি দিলে কি হ'ব এই কথাটো অকমান চাই দিলে তোমালোকে বুজি পাই যাবে ইমান বেছি টান নহয় ঠিক আছে এতিয়া আমি কৰিম 6 নম্বৰটো এক সেকেন্ড 5 6 নম্বৰটো ঠিক আছে এতিয়া আমি 6 নম্বৰটো কৰিবলৈ আগবাঢ়িছো এটো তোমালোকে নোট কৰি লবা ধুনিয়াকে লিখি লবা মই এটো যে কৰাই দি আছো এটো কাৰণে তোমালোকৰ সুবিধা হয় আৰু তোমালোকে খালি বুজিব লাগে বস কিমানে কথা ভালকে বুজিলে পৰীক্ষাত আহিলে যাতে গম পাই যা যে এটো আমাৰ কাৰে এনেকে ধৰণে শিকাইছিল এটো পাৰিম গ্যাৰান্টি লিখিম বস এটোই লাগে তাৰপিছত তোমালোকৰ 45 ৰ এমসিকিউ আহিব সেইখিনিটো দিমে বাৰু তোমালোক চিন্তা কৰিব নালাগে এতিয়া আমি 6 নম্বৰটো আছে 23 by 2 cube into 5 square এটো আমি এটা কি কৰিব লাগিব সেম কৰিব লাগিব ঠিক আছে সেম কৰিবলৈ আমি কি কৰিব লাগিব এটা আমি লিখোতে ইয়াত আছে দুটা পাৱাৰ গতিকে আমি আৰু এটা পাৱাৰ আমি দি লব পাৰো এটা পাৱাৰ ইয়াত দিয়া মানে এটা পাৱাৰ আমি ইয়াত দিব লাগিব
এটা 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 ইয়াত দিলে এটা ইয়াত দিব লাগিব এতিয়া আমাৰ পাৱাৰ সেম সেম হ'ব দুইটাৰে 2 কিউব 5 কিউব ঠিক আছে 2 কিউব 5 কিউব হৈ গল তাৰ পিছত এটো 115 এনেকে 115 হল তাৰপিছত এটো আমাৰ হৈ গল 10 কিউব 115 এতিয়া আমাৰ দশমিক কোড বহিব তোমালোকে কোৱা দশমিকটো কোড বহিব কিউব আছে যেতিয়া তিনটা সংখ্যাৰ আগত 1 2 3 ইয়াত বহিব কিউব ইয়াত 0 এটা দি দিব পাৰা নিদিলেও শুদ্ধ হ'ব কিন্তু দিলে অংকটো শুৱনি হয় দেখিবলৈ ঠিক আছে একেবাৰে ইজি তাৰ পিছত যাম আমি 8 টো এখিনি কমপ্লিট কৰি লোৱা এখিনি কমপ্লিট কৰা আমি 8 টোলে গৈ আছো 8 টো জায়গা ইয়াতে ওলাই যাব এটো কাৰণ মই ইয়াতে কৰি দিছো 1 2 3 4 8 অকমান 15 6 এটা কিল সলভ বুলি তোমালোকে ধুনিয়াকে এনেকে লিখি লবা মই বেলেগ দিয়া নাই ডাইৰেক্ট অংকটো কৰি লৈছো বা এনসাৰ বুলি তোমালোকে দিব পাৰা বা সমাধান বুলি তোমালোকে লিখিব পাৰা সেয়ে তোমালোকে লিখি লবা পৰীক্ষাত লিখিবই লাগিব মই খালি জাস্ট কৰাই দি আছো তোমালোকে সলভ লিখা সমাধান লিখা যি লিখা তোমালোকে হেতু লিখি স্কুলত যেনে ধৰে তোমালোকে শিকাই তেনে ধৰে কৰিবা যদি সমাধান বুলি শিকাই সমাধান লিখিবা আৰু যদি সলভ বুলি লিখাই সলভ বুলি লিখিবা এটো নহয় যে মই একো নিদিয়া কাৰণে একো নিলিখিবা তেনেকুৱা নহয় লিখিবা তোমালোকে স্কুলত যেটো মেথডত কব যে আমি সলভ কৰা শিকাই আছো সলভ কৰা শিকাই আছো বা পুৰা এনেকে ধৰণৰ ডিপেলাই লিখাইছে কেনেকে লিখাইছে এই যোনটো এনসাৰ হেৰিটো মেথডটো হেতু তোমালোকে হেতু হিচাপত দি লবা এতিয়া আমি এটো সলভ কৰিব গলে ইয়াত আমি কটাকটি জানি কি চাও পাৰো 3 ৰে 2 3 ৰে 5 হল 3 5 গুণ 15 3 2 গুণ 6 এতিয়া আমি 5 পালো 2 পালো এতিয়া আমি ইয়াত 10 কৰিব লাগিব ইয়াৰ 10 কৰিলে কি দিব লাগিব আমি ইয়াত 2 দিব লাগিব 2 দিয়া অৰ্থ এটোৱে কি আমি 2 দি পাৱাৰ n আৰু 5 দি পাৱাৰ m আকাৰৰ আৰহি যেটো বস্তুটো কৰি লব লাগিব তেতিয়া আমাৰ দশমিকত তেতিয়া হ'ব ইয়াত 2 দিলো এতিয়া ইয়াত গল 10 ইয়াত গল 4 ঠিক আছে এতিয়া আমাৰ দশমিক কোড হ'ব তালৈকে কোৱা ইয়া পাৱাৰ অনলি 0 এটা আছে একো নাই যেতিয়া এটা এটো দেখি যায় এটা আছে এনে পাৱাৰ ইয়াত এটাটো নিলিখে আৰু এৰে এটা পাৱাৰ হয় এতিয়া 0 টো কোড হ'ব এটা 4 আছে অকল সিঙ্গুলে আছে গটিকে ইয়াতে হ'ব ইয়া তোমালকে আগফালে 0 টো দি দিয়া 0.4 এটো শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত আমি 8 নম্বৰটো 9 নম্বৰটো দিলাম 9 নম্বৰটো কি কয় এটো চাও আমি 9 নম্বৰটো 9 নম্বৰটো 9 নম্বৰটো হল 35/50 এতিয়া 35/50 কটাকটি যায় নেকি আমি চাব লাগিব 5 ৰে গৈ আছে 5 7 গুণ 35 5 10 গুণ 50 কিমানে 10 7 উলাই গল এতিয়া ইয়াত পাৱাৰ সাৰ ইয়াত পাৱাৰ হেৰি 10 আহিল যে ইয়াত আৰু কোন ধৰণৰ পূৰণ কৰিবলগা নাই কলোই ইয়াত যদি 10 আহি গলে ইয়াত আৰু বেলেগকে এক্সট্ৰাকে পূৰণ কৰিবলগা কোনো কথা নাই ঠিক আছে গটিকে ইয়াৰ আমি 0 টো কোড দশমিকটো কোড দিম আমি 11 ইফালে ইয়াত 0 একেবাৰে ইজি ইয়াৰ আকৌ তোমাৰ এনেকে লখাগু উলিয়াই কি বুলি কয় উৎপাদক উলিয়াই থলে কোনো প্ৰয়োজন নাই ঠিক আছে ইয়াত তোমাৰ 2 ৰে কৰিব লাগিব তেনেকে কৰিব 2 25 50 5 ৰে কৰিব লাগিব এনেকে কৈ থব দৰকাৰ নাই যেটো যায় সেটো কৰি দিবা কাটাগতিটো তেতিয়া সুবিধা হ'ব আৰু কটাগতি কৰিলে এনেকে কাটি পেলাহে কৰিবা নকটাকে নকৰিবা কাৰণ যেতিয়া গম পাব আৰু মানটো লিখিবা কি হয় কাটিলে তেতিয়া বুজিবলৈ সহজ হ'ব যদি নকটাকে ডাইৰেক্ট এনেকে লিখিলা তেতিয়া আমাৰ ভুল হৈ যাব গতিকে আমি হেতু মন কৰিব লাগিব
এইটো আজিৰ আমাৰ 2 নম্বৰৰ খিনি সম্পূৰ্ণ হৈ গৈছে ইয়াত বুজিবলৈ যদি তোমালোকৰ বাকি থাকে তেনেহলে তোমালোকে কমেন্ট কৰিব বুলি আশা কৰিলো কমেন্ট নিশ্চয় কৰিবা তোমালোকে ভাল পালে বেয়া পালে তোমালোকৰ মনৰ কথাবোৰ জানিলে ভাল লাগিব ঠিক আছে আৰু যিসকল নতুন আহিছে তেওঁলোকে সাবস্ক্ৰাইবটো কৰি ল'বা কাৰণ আমাৰ ভিডিঅ'টো ৰেগুলাৰ আহি থাকিব বেল আইকনটো লগতে অল কৰি দিবা আৰু গ্ৰুপটোত তোমালোকে জয়েন হৈ ল'বা গ্ৰুপত জয়েন হৈ ল'বা সুবিধা হ'ব বহুতখিনি সুবিধা হ'ব তোমালোকৰ কাৰণে কৈছো যদি ভালকে পাস কৰিব মন আছে তেনে গ্ৰুপটো জয়েন কৰি ল'বা আৰু অংকবোৰ ঘৰত কৰিবা অকল আজি শিকি পেলাই আজি শিকি যদি আজি ৰিভাইজ নকৰা তেনেহলে তোমালোকে পাহৰি যাবা গতিকে লগালগ কৰি যাব লাগে তেনে মনত ৰৈ যাব আজি শিকিলা স্কুলতো শিকিলা স্কুলত কৰা আগতে দুদিন আগত হয়তো শিকিছা কাৰণ স্কুলৰ আগত চলি আছিল কিছুমান স্কুলত এতিয়া মই 1.4 শিকাই আছো কিছুমান স্কুল 1.2 শিকাই আছে একো ডাঙৰ কথা নহয় তোমালোকে যেটো পঢ়ি গলা হেতু আকৌ ৰিভাইজ কৰি পেলাই ভালকে চোৱা যে আমি বুজি পাইছিলো নাই পোৱা নে কৰিব তেতিয়া তোমালোকৰ সুবিধা হ'ব তাৰপিছত আমি ক্ৰমান্বয়ে গৈ থাকিম আৰু তোমালোকৰ কাৰণে এমসিকিউ আহি থাকিব এমসিকিউ লৈ আহি থাকিম তোমালোকে একো চিন্তা কৰিব নালাগে সব যুগুটো হ'ব তোমালোকৰ বাবে খালি তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু কমেন্ট কৰিবা তোমালোকে কৰবা কৈছা প্ৰথমে হেতু কমেন্ট কৰিলে হ'ল যে মই আমুক জেগা পৰা তেনেকে ধৰণৰ মেছেজ এটা দিব পাৰা মই নগাঁও মই যোৰহাট তেনেকে ধৰণৰ তোমালোকে মেছেজ এটা দিল হ'ল নিজৰ ঠিকনাটো দিব পাৰা তোমালোকে সুন্দৰকে দিবা এতিয়া আমাৰ লাষ্ট আহিব আমাৰ 3 নম্বৰটো আহিব 3 নম্বৰটো আমি কৰিম ঠিক আছে এৰা 3 নম্বৰটো তোমালোকে প্ৰশ্নটো প্ৰথমে শুনি লোৱা তলৰ বাস্তৱ সংখ্যাবোৰ ইয়াত দেখুৱা ধৰণে দশমিক বিস্তৃতি আছে প্ৰতিটো ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় আৰু ই PQ আকৃতি বুলি কৈছে PQ বা AB আকাৰৰ মানে আগতে কৈ পঢ়াইছিলো PQ লিখে কিন্তু AB লিখিব পাৰে ঠিক আছে আৰু তেন্তে P ৰ মৌলিক উৎপাদনৰ বিষয়ে কি ক'ব পাৰিবা গতিকে কিউৰ মৌলিক উৎপাদনৰ কাৰণে আমি কি ক'ব প্ৰথমটো চাও আমি 1 নম্বৰটো দিছে 1 নম্বৰটো একেবাৰে সহজ প্ৰশ্ন দেই আমি যেটো শিকিছো তাৰ ওপৰতে প্ৰশ্ন এবিলাক শৰ্ট প্ৰশ্ন হয় 1 2 3 4 5 6 7 8 9 এতিয়া আমি এটো পালো এটো আমি কি পালো তোমালোকে ভালকৈ চোৱা আমি যিখিনি পঢ়ি গলো আৰু এটো মানে কি হ'ব এটো আৰ্হিৰ হ'ব লাগিব আৰু এটো আকাৰত দশমিক থকা বিলাক আমি দশমিক খিনিতে পাতিলো আগতে যে দশমিক খিনি পাতিলো এটা আছে পৰিসমাপ্তি এটা আছে নিৰৱধি পৌনঃপুনিক মানে শেষ নহয় যিবোৰ শেষ হৈ যায় সেইবোৰ হৈ গল পৰিসমাপ্তি আৰু সেইবোৰ মৌলিক উৎপাদীকৰণ দশমিক পৰিসমাপ্তি আমি আগতে পাইছিলো যিবোৰ এটো শেষ হৈ গল ইয়াত নাই আৰু এটো নাই যেতিয়া এটো আমি দেখিলে গম পাম যে এটো নাই ইয়াত আৰু লিখিব লগিয়া নাই গতিকে এটো এখিতে পৰিসমাপ্তি এটো শেষ ইয়াৰ পৰা নাই আৰু শেষ হলে সংখ্যাবোৰ পৰিমেয় সংখ্যা এটো শেষ হলতে এটো পৰিমেয় সংখ্যা এতিয়া আমি এটা এখাৰী বা দুখাৰী লিখি দিব পাৰো যেহেতু ই পৰিসমাপ্ত পৰিমেয় এটো শেষ মানে আৰু আগ নাবাহে গতিকে ইয়াৰ শেষ আছে পৰিমেয় গতিকে কিউৰ মৌলিক উৎপাদক to the power n are here ঠিক আছে
এতিয়া আমি 2 নম্বৰটোলৈ যাওঁ 2 নম্বৰটোত কি আছে 2 নম্বৰটোত আছে 0.20 এডাল বৰ দীঘলীয়া হৈ যাব এতিয়া 3টা 0 আকৌ 12 4টা 0 অৰ্থ এইটোৱে বুজালে এনেকে যেতিয়া আহি থাকিব এটা পিছত ডাঙৰ হৈ আহি থাকিব ই নিৰৱধি পৌনপণি ইয়াৰ সমাপ্তি নহয় অপৰিসমাপ্তি বুলি ক'লেও হয় ঠিক আছে অপৰিসমাপ্তি এটো শেষ কেতিয়াও নহয় ইয়াটো শেষ নহয় গৈ থাকিব এটো ওলাই ওলাই এটো শেষ নহয় ই পৰিসমাপ্ত পৰিমেয় বুলি ক'ব নোৱাৰো ইয়াক লিখোতে আমি লিখিব লাগিব অপৰিমেয় ই পৰিসমাপ্ত অপৰিসমাপ্ত অপৰিমেয় ই যেহেতু ই অপৰিসমাপ্ত আৰু অপৰিমেয় গতে কিউৰ মৌলিক উৎপাদক আৰ্হিৰ নহয় ঠিক আছে এটা নহয় বুলি লিখিব লাগিব এইখিনিয়ে লিখিব লাগিব এই 2 লাইনে লিখিব লাগিব বেছি লিখিব নালাগে তাৰ পিছত এটো খালি দেখিলে তোমালোকে গম পাবা কোনটো শেষ হৈছে কোনটো শেষ নহয় তাৰ পিছত আৰু এটা দিছে এইলা হৈছে শৰ্ট এমসিকিউ প্ৰশ্ন 1 2 3 4 5 6 7 8 9 লকে দিলা ঠিক আছে এই যেতিয়া ওপৰত এনেকে আজদাল থাকিব ওপৰত আজদাল থকা অৰ্থ কি হ'ব অৰ্থ এইটোৱে যে এইটো আকৌ ৰিপিট হ'ব ৰিপিট মানে যিখিনি আহিলে এনেকুৱা আছে এটা শেষ হৈ যায় এটা ঘুৰি ঘুৰি আহি থাকে মানে দিঘত আকৌ গৈ থাকে আগবাঢ়ি শেষ নহয় এইটো মানে ৰিপিট আকৌ এইটোকে আহিব 1 2 3 4 এনেকে ৰিপিট বাই ৰিপিট তো ৰিপিটৰ ওপৰ ৰিপিট হৈয়ে থাকিব এইটো ৰিপিট হৈ থাকিব মানে এইটো তেনেকৈ থাকিব গতিকে এইটো এটা পৰিমেয়তে পৰিব এইটো এটা পৰিমেয়তে পৰিব ৰিপিট হলো এইটো পৰিসমাপ্ত পৰিমেয় ই পৰিসমাপ্ত পৰিমেয় কিউৰ মৌলিক উৎপাদক আৰ্হিৰ টু দি পাৱাৰ m আৰু দি পাৱাৰ m আৰ্হিৰ হয় ঠিক আছে আমি বুজি পালো এটা আছে শেষ হৈ যায় যেনে 1 2 3 4 5 এটো শেষ ইয়াত আগনা বাহে আৰু এটা কি পালো 0.1200 আকৌ হ'ব ডাঙৰ আকৌ তাতকে ডাঙৰ এনেকে এটো শেষ নহয় এই আগুৱাই গৈ থাকিব এটো শেষ নহয় এটো অপৰিসমাপ্ত তাৰছত আৰু এটা পালো কি ৰিপিট পুনৰ ঘূৰি ঘূৰি আহিব এনেকে নিচাৰি এটো ওপৰ ৰুট যেতিয়া আহি যাব তেতিয়া এটো আকৌ ৰিপিট হ'ব ইউ পৰিমেয়তে পৰে এই তিনটা আকাৰতে আছে এই তিনটাটো বুজি ললে তোমালোকৰ সুবিধা হ'ব ঠিক আছে একেবাৰে মনত ৰখাটো হ'ল যোনটো বাহি যে গৈ আছিল এই এনেকুৱা ধৰণৰ দিলে 1200 12000 তাছ আকৌ তাতকে আকৌ 4টা হ'ল তেনেকৈ গৈ থাকিলে এটো মানে শেষ নহয় কেতিয়াও শেষ নহয় এটো গৈয়ে থাকিব এনেকৈ হেটো মনত ৰাখিলে হ'ল এই তিনটা প্ৰসেছৰে আহে আৰু এইকেইটা তোমালোকৰ এমসিকিউৰ ধৰি লোৱা তোমালোকক বাছিবলৈ দিব পাৰে যে ইয়াৰ ভিতৰত কোনটো পৰিসমাপ্ত পৰিমেয় তেনেকৈ ধৰণৰ আহিব পাৰে গতিকে তাৰপা শুদ্ধ উত্তৰটো তোমালোকে বাছিব লাগিব এইবিলাক এমসিকিউৰে হয় তোমালোকৰ বেলেগ নহয় আৰু তোমালোকে যিখিনি আমি শিকিলো তাৰ ভিতৰত তোমালোকে উদাহৰণ থকা বিলাকো তোমালোকে বহিখনতে হেতু চেপ্টাৰতে তোমালোকে স্কুলৰ বহি বাদে এখন বহি বেলেগ লৈ লবা সবতে মিক্স নকৰিবা তা সুবিধা হ'ব এখন বহিত কি আছে হিখন বহিত কি আছে তোমালোকে বুজিব পাৰিবা ধুনীয়াকে চাই পেলাই সবখিনি খানমিহলি কৰি দিলে তোমালোকে বিচাৰি ফুৰতে যাব গতিকে তোমালোকে যেটো মোৰ ক্লাছৰ বহি এখন এক্সট্ৰাকে তোমালোকে লৈ লবা ঠিক আছে স্কুল এখন থাকুক তাছত দুইখন মিলাই লৈ তোমালোকে চাব পাৰিবা শিকিবলৈ সুবিধা হ'ব আৰু বুজি নাপালে মোৰ গ্ৰুপত মেছেজ কৰিবা কমেন্ট কৰিবা এইখিনি তোমালোকক ক'লো আৰু নেক্সট আমি ভিডিও যাম আমি বহুপদলৈ যাম বহুপদৰটো দ্বিতীয় অধ্যায় আমি বহুপদৰ আলোচনা কৰিম এতিয়া তোমালোকে এইখিনি ক্লিয়াৰ কৰি লোৱা তাৰ পিছত তোমালোকক এমসিকিউ দিব হ'ব বুলি কৈছিলো কাৰণ ভিডিও বনাওঁতে দেখিছা তোমালোকে ঘামি গৈছো
কাৰণ ফেন চলাই ভিডিঅ' বনাব নোৱাৰোঁ, শব্দ হ'ব। কিমান কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে। লাইক এটাতো তোমালোকে দিব লাগে, লাইক এটা দিবা। কাৰণ কৈছোঁৱে মই প্ৰথমতে, মই কোনো টিচাৰ নহয়, কেৱল তোমালোকৰ বাবে মই শিকাবলৈ লৈছোঁ, সিমানেই কথা। ধন্যবাদ। এইবাৰ লগ পাম আমি বহুপৰত। তেতিয়ালৈ আহিছোঁ। জয় আই অসম।